বাহ কি ৰাতি কটালো এতিয়া হা এটা সাংঘাতিক এক্সপিৰিয়েঞ্চ এইফালে হাতীৰ মাত গাইছে এইফালে যিহেতু জংঘল ইমান মানুহ হাতীৰ মাত শুনা পাইছিলে ৰাতি ৰাতি ভয়ত হাতী গৈছিলে প্ৰকৃতিৰ মাজত পাহাৰৰ পানীত গা ধোৱাৰ মজাই বেলেগ চাওক ক'ত আছো চাওক চাওক কেনেকুৱা ওপৰত উঠি গৈ আছে বৰ্তমান ওপৰত চাওক কোন আছে চাওক আদিত্য ভাই চাওক ফাইনেলি আমাৰ ঘৰত আদিত্য ব্ৰই আহি পালে চাওক এনেকুৱা খানা মানে ৰাতিপুৱা ভিউটো দেখিব মেইন ক'ত আছো ৰাতিপুৱা দেখা পাব আৰু টাইম কেইটা হৈছে টাইম কেইটা হৈছে 9:50 হ'ল আৰু 9:50 আমি বৰ্তমান ৰাতিৰ সাজ মানে বনোৱাৰ কাৰণে ইয়াত মানে ৰেডি হৈ আছো ৰেডি কৰি আছো জয়ন্ত মল্ল বৰুৱা গাংগু জয়ন্ত ভাই ধৰি আছে পুৰা ৰেডি মানে একদম আলু তালু কাটি তাৰপিছত মেইন কথা কি বৰ্তমান শাওনৰ মাহ যিহেতু হৰ হৰ মহাদেৱ তো সেইকাৰণে আমি মানে মাংস টাংস নানিলো আজি পুৰা নিৰামিষ আৰু লগত থাকিব ৰুটি চাওক আদিত্য ব্ৰ আৰু এইবিলাক বস্তু চাওক এটা বস্তু দেখুৱাই আছো মই এয়া মানে পুৰা ৰেডি আছে আমাৰ ৰুটি হ'ব না একদম ৰুটি হ'ব আজি আৰু এইফালে মানে নদী এটা আছে আগত যাবি না তাতে নদীটো যাব লাগিব একদম যাবি না আৰু গাইছ মেইন কথা কি নদীটোত মানে পুৰা মানে হাতী মানে এই গাঁৱৰ লোকেল মানুহজনে কৈছে ইয়াতে আজি বহুত হাতী ওলাইছে হাতী ওলাই ইয়াত আৰু মেইন কথা আচল হাতী নহয় ইয়াত মেইন বস্তু আছে মেইন কথা হ'ল বাঘ আৰু ইয়াত খামুৱাই গৈছে মানে অৱস্থা চাওক হাতী গৈছে ব্ৰ হাতী অলপ গৈছে কাৰণ পুৰা এখন লাজ গাঁও হয় আৰু এইটো চাইডে গোটেই জংঘল গোটেই পাহাৰ জংঘল ফাটিবই অলৰেডি ফাটি আছে গাছ বৰ্তমান আৰু ইয়াত চাওক গাইছ টাইম কেইটা হ'ল গাছ দেখুৱাই আছো মই 10টা হ'ল গাছ এই 10টা বজাত চাওকচোন ক'ত আছো আৰু কি কৰি আছো চাওকচোন এই এটা মজা মই গাইছ নগাঁৱৰ ল'ৰা ইয়াতে আহি কিনে ইয়াতে এনেকে একদম অসমৰ শেষত মানে ভূটানৰ বৰ্ডাৰত এনেকে আছো আৰু এতিয়া মানে এই বস্তুখিনি আমি ইফালে মানে নদী এটা আছে সৰু এটা নদী এটা আছে মানে তাতে মানে থুব যাম এতিয়া এইখিনি বস্তু আৰু মেইন কথা কি ব্ৰ গম পাই না হৰ হৰ মহাদেৱ চলো নদীটোত মানে কি ব্ৰ কিবা পানীত হ'ল নেকি পানী আহি আছে ভাই গম পাইছে না পানীখিনি বহুত লেতেৰা আহিল তো অলপ আগতে বহুত চাফা পানী আছিলে আৰু এইখিনি চাইখিনি জোগাৰ কৰি ল'লে জন্তু আৰু ইফালে গাও ধুই আছে কাংগুৰি ইফালে চাওক ক'ৰ পৰা আহি আছে কাংগুৰি আগত কোনোবাই মাছ মাৰি আছে নেকি আৰু এই 10টা বজাত কোনোবাই মাছ মাৰিব সেইটো আচৰিত কথা আৰু ঠাণ্ডা শান্তি গাংগুৰ কিয়ে খাম ওলাইছে নেকি এইবিলাক কিমান খামেই বাপৰে বাপ এয়া চকাইছে আৰু এটা কথা হ'ল নহয় হাংগামা ওচৰতে মানে হাতীৰ মাত শুনিলো অলপমান ইফালে মানে জংঘল আছে যিহেতু ইফালে জংঘলত মানে পুৰা হাতীৰ মাত আৰু অলপ দূৰতে আছে হাতীখিনি গম পাইছে না দূৰত আছে যদিও মানে একদম হাতীৰ মাতটো বহুত ডাঙৰ যিহেতু পুৰা একেলগে শুনা পাইছোঁ ৰাতি আৰু ইমান চাইলেণ্ট পৰি যায় নিস্তব্ধ খালি পকাৰ মাত অলপ শুনি আছোঁ চাইডে আৰু ইয়াত চাওঁ আমি আলু আৰু বাপৰে বাপ কিয়ে চয়াবিন আৰু এইফালে মেইন কথা হ'ল আদিত্য ব্ৰ ক'ত আছে চাওক এইটো ভয়তে ক'ত আছে চাওক ইমান ভয় তাৰ ইমান ভয় থাকে না বুলিও হাতীৰ মানুহৰ ওপৰত আচৰিত এই ক'ত ফটাফট নেদেখিব মাৰি বাদ দি জয়ন্ত মল্ল বৰুৱা থাকিলে কথাই নাই চাওকচোন পুৰা ৰুটি বেলি আছে চাওক ৰুটি পুৰি আছে নামিলো তলত ভয় গৈছিলে নাই অলপ ভয় লাগিছিল ভাই ইমান ভয় নালাগিব নেকি ইমান ৰাতি এনেকুৱা জেগাত আছো তাতে আমি 3টা হ'ল উঠি গ'লো আৰু উপায় নাই আৰু তো লগতে হাতীৰ মাথোনে আমি ওপৰত চাংঘৰটোৰ ওপৰত মানে উঠি গৈছিলোঁ তাৰপিছত ঘৰত থাকিলে নহ'ব আমাৰ গম পাইছে না আগতে এইখিনি মানে জল্দি কৰি আছোঁ আমি তো ইফালে ভাজাখিনি হ'লে আমাৰ ৰুটিখিনি হ'লে হ'ল টেনশ্যন নাই আৰু খাদ্যখিনি হোৱাৰ পিছত ওপৰত গৈ মানে খাম ধুনীয়াকৈ বিন্দাছ তো বৰ্তমান টাইমো বহুত হ'ল মই দেখুৱাই আছোঁ টাইম কিমান হ'ল চাওক 11:11 হ'ল টাইম 12টাৰ আগত মানে ফিনিছ কৰাৰ কথা ভাবি আছোঁ আমি তো চাওক কিমান স্পীডত বেলি আছে জয়ন্ত মল্ল বৰুৱাই স্পীডে বেলেগ ইয়াত দোকান এখন দিয়ে দোকান এখন দিব পাৰা ইচ্ছা কৰিলে পাৰে চব কামে ইচ্ছা কৰিলে চব কামে কৰিব পাৰি চাওক কিমান ডাঙৰ পোকা আহিছে এইটো কাৰণে মানে ভয় লাগি আছে কিবা ওপৰত চাওক আমাৰ কোনো লাইট নাই আমাৰ লগত ফ্লাক্স লাইট নাই মোবাইল নাই ফুল এডভেঞ্চাৰ মানে আৰু ওপৰত চাওক ফ্লাছ লাইটৰ দৰে মোবাইলকে ব্যৱহাৰ কৰিছোঁ ইফালে দেশী যোগাৰ আমাৰ
আৰু এইফালে আমাৰ লগত একো নাই, পোহৰ তোহৰ ব্যৱস্থা নাই, খালি এটা মিউজিক চিষ্টেম আছে। এইটো মিউজিক চিষ্টেম আছে। তো বেটাৰী মানে কি হ'ল মেইন কথা, অলপমান প্ৰকৃতিৰ মাজত আছোঁ যিহেতু অলপমান অলপ উপভোগ কৰে। গান বাজনা পিছত হ'ব। আৰু মেইন কথা কি ভাই, সঁচা কথাটো ক'লোঁ, ভয় লাগে ভাই। ওচৰতে হাতীৰ মাত শুনি আছোঁ এইফালে। তো ভাত আঞ্জা আমাৰ ৰেডি। আৰু এতিয়া টাইম কিমান হ'ল পৰা দেখা দিছোঁ। আৰু এয়া চাওক 11:30 বাজিল। ৰুটি পুৰা ৰেডি। আৰু এইফালে ভাজি আছে, কি ভাজি আছে পুৰা দেখাই দিম। আলু চয়াবিন ভাজা, নিৰামিষ। যিটো গাইছ আনন্দ পাইছোঁ নে ইয়াত খাই কেনে মানে, তো এই আনন্দটো 5 ষ্টাৰ হোটেলতো বিচাৰি নাপাবি, গম পাইছা? 5 ষ্টাৰ হোটেলতো নাই, সঁচাকৈ কৈছোঁ মই। মানে চিম্পুল আমাৰ ৰুটি আৰু কেৱল আলু আৰু চয়াবিন আৰু পিঁয়াজ আছে এইবিলাক। কিন্তু খানা এনেকুৱা মজা টেষ্টি বনাইছে ন। ভাই কেনেকুৱা লাগিছে তই? ভাল লাগিছে নাই? না পানী বিৰাট পানী খায়। শুনিছা না? বাছ খাই আছোঁ, ওচৰতে মানে কান্দি আছে বঢ়িয়া বেয়া ভুল লাগিছে মোৰ। কিন্তু তথাপিতো ইয়াত মানে কোনো টেনশ্যন নাই। কাৰেণ্ট দি আছে চাইডে একো টেনশ্যন নাই। আৰু চাংঘৰৰ ওপৰত আছোঁ যিহেতু একো প্ৰব্লেম নাই ইয়াত। বিন্দাছ খা। The next day. ভাই কি হ্যাঁ জানে কি আৰু গাইছ চাওক আদিত্য ব্ৰ কেনে লাগিছে? আল্টিমেট এনেকা ভিউ লগত আৰু বতৰটো চাওক নাই বাৰু, একদম বতৰ বঢ়িয়া, ফাৰ্ষ্ট ক্লাছ একদম ঠাণ্ডা পানী গাইছ, ঠাণ্ডা পানী একদম। তো ইয়াত বঢ়িয়া ধুই আছো মানে চাওক। এই পানী ক'ৰ পৰা বঢ়িয়া ওলাই আছে? এইটো ভূটানৰ পৰা অহা নিচিনা লাগে। বাকী ৰাতি যেনেকৈ ঘটনা মানে পুৰা হাতী আহিছিল গাইছ, ওচৰতে হাতী আহি কান্দি আছিল। আৰু ক'ত আছিলো আমি ৰাতিটো দেখা নাপালে চাগে, এতিয়া দেখাব। এতিয়া অলপ পিছত দেখুৱাইছো কেনেকুৱা ঠাইত আছো। প্ৰথমতে গাটো ধুই লওঁ গাইছ, গাটো ধুই লওঁ। ঠাণ্ডা গাঁও থাকি চাওক বৰ্তমান এনেকুৱা ইমান ধুনীয়া ঠাই মানে। আৰু ইয়াতে মানে হাতী ইমান সেই ওচৰতে আহিছিল। আৰু ইয়াৰ পৰা দেখুৱাইছোঁ আমি ক'ত আছিলোঁ, দেখুৱাইছোঁ ভালকৈ দেখুৱাইছোঁ। অলপ পিছত ক'ত আছোঁ, ইয়াৰ পৰা দূৰৰ পৰা দেখুৱাই আছোঁ মই ক'ত আছিলোঁ ৰাতিটো। জুম কৰি দেখুৱাইছোঁ ইফালে। এইটো চাওক চাংঘৰ এটা আছে তাতে, বঢ়িয়া বাঁহেৰে বনোৱা। তো তাৰে পৰা মানে এই ৰাতি একেলগে পানী নিবৰ কাৰণে আহিছিলোঁ। আৰু চাইডে পুৰা হাতীৰ মাত ৰাতিটো সেই তাৰে পৰা আমি একেলগে পানী নিব আহিছোঁ। আনকি আমাৰ খোৱা পানী নাছিল মানে, তো খোৱা পানী আৰু একেলগে নিব আহিছিলোঁ আমি। বস্তু ধুবৰ কাৰণে ইয়াত আহিছিলোঁ এই নদীটোত তাৰে পৰা। আৰু এই চাইডৰ ফালে চাব ঘন জংঘল মানে। গাইছ আমি ক'ত আছিলোঁ ৰাতিটো চাওক, এইটো ঘৰতে এইটো চাওক ইমান ধুনীয়া চাংঘৰ এটা আছে চাওক। এই চাংঘৰটোৰ ওপৰতে আমি ৰাতিটো কটাইছিলোঁ। বৰষুণ আহিল চাওক। চাৰিওফালে মানে ঘন জংঘল, ইফালে পুৰা পাহাৰ আৰু এইফালে ঘন জংঘল আৰম্ভ। আৰু এইখিনি লাষ্ট। আৰু এইখিনি ঠাইৰ নাম ফালাগুৰি বুলি কয় গাছ, ফালাগুৰি। আৰু এইখিনি চাওক ধান খেতিবিলাক। আৰু এই ধান খেতি ৰখাৰ কাৰণে মানে এই চাংঘৰটো বনোৱা হৈছে, কাৰণ এই ধান খেতিবোৰ খাবৰ কাৰণে মানে হাতীবিলাক আহে। আৰু আগত এটা জুম কৰি দেখুৱাইছোঁ মই, এই আগতে এটা আছে চাংঘৰ চাওক। আৰু ইয়াত ধান খেতি কৰা আছে যিহেতু এই বেৰাবিলাক দিয়া আছে। এই বেৰাবিলাক মানে এনেই আৰু প্ৰটেকশ্যনৰ কাৰণে দিয়া আছে, ছাগলী গৰুৰ কাৰণে। কিন্তু মেইনলি গাইছ ইয়াত বাবা আহে, মানে হাতী আহে মেইনলি। এই ধানবিলাক ডাঙৰ হ'লে হাতীয়ে কাৰণে ধান খাবৰ কাৰণে আহে। আৰু এই ধানখিনি মানে সেই প্ৰটেকশ্যন দিয়াৰ কাৰণে মানে মানুহ ইয়াত ৰখি থাকে, ইয়াত এই চাংঘৰটোৰ ওপৰত ৰেষ্ট লোৱাৰ কাৰণে। আৰু আগত এটা জুম কৰি দেখুৱাইছোঁ মই, এইটো চাওক এইটো এটা চাংঘৰ আছে। চাইডে এনেকুৱা ভালেমান বহুকেইটা আছে ইয়াত চাংঘৰ। আৰু ধান খেতিবিলাক মানে চোৱা চিতা কৰাৰ কাৰণে ইয়াত মানে এনেকুৱা চাংঘৰ বনোৱা হৈছে। আৰু লাইফত কিজানি প্ৰথমবাৰ চাংঘৰত থকাৰ এক্সপিৰিয়েঞ্চ? প্ৰথমবাৰ না? কেনে ফিলিং ভাই। আৰু এতিয়াতো আৰু ফিল বাঢ়িব চাওক না, এবাৰ বৰষুণ দিছে ভালে। আৰু কালিতো ঘটনা গম পাইছে গাইছ, ফাটি গৈছিলে ৰাতি। তথাপিও একো নাই, ভাল লাগিল। মেইন কথা গাইছ আমি ইয়াত মানে পুৰা 10:30 11টামান বজাত ভাত বনাই আছিলোঁ। ভাত বনোৱাৰ পিছত এইফালে চাইডত মানে ঘন জংঘলবিলাক দেখা পাইছে, ইয়াত মানে হাতীৰ মাত শুনা পাইছোঁ। মানে খোৱাই নাছিল
আধা সিজাকে ইয়াত তলত থৈ কেনে ওপৰত মানুহকেইটা তো চাওক আৰু এটা বস্তু দেখুৱাই আহিছোঁ এইবিলাক যি এই যি দেখা পাইছে গাইজ তাঁৰটো যি দেখা পাইছে তাঁৰডাল এই তাঁৰডাল মানে বৰ্তমান ইয়াত কাৰেণ্ট নাই ইয়াত মানে ৰাতি হ'লে মানে ইয়াত কাৰেণ্ট শ্বৰ্ট দিয়ে মানে ইয়াত ব্যৱস্থা কৰে ইয়া চাওক হাতী যাতে নোসোমোৱাৰ কাৰণে মানে আৰু ইয়াত বেয়া বৰষুণ পৰি আছে আৰু বৰষুণ পৰিল যিহেতু আমি এই চাংঘৰটোৰ ওপৰত মানে উঠিম ভিতৰত উঠিম এতিয়া নাকি ব্ৰ একদম না উঠবা লাগে চলো বৰষুণ বেয়া বৰষুণ চাব পাৰে কিমান মানে বহুত ডাঙৰ বৰষুণ পৰিলে আৰু ইমান ধুনীয়া কি বনাইছে চাওকচোন প্লাষ্টিক দিয়া আছে কি বঢ়িয়া আৰু ইয়াতে আমি শুইছিলোঁ আৰু ৰাতি টোপনি আছিলে নাই গাংগ টোপনি নাই ৰাতি মহৰ কামৰত না আৰু ব্ৰ ৰাতি তোৰ কেনে টোপনি কেনে আহিল টোপনি নাহিল আৰু মেইন কথা ইয়াৰ ভয়তে টোপনি অহা নাছিলে চকুৰকো চাওকচোন কিমান ৰঙা হৈ আছে তো এতিয়া চাওক ইমান বৰষুণ পৰি আছে আৰু ঠাণ্ডা বতৰটো কি বঢ়িয়া মানে বতাহও মাৰি আছে আৰু ইয়াতে কিছু সময় আমি মানে ৰেষ্ট ল'ম আৰু বৰষুণ যাক এৰিলেহে আমি খৰ যাব পাৰিম আৰু ইয়াত চাউণ্ড ছিষ্টেমো লৈ আহিছিলোঁ আমি আৰু এই চাউণ্ড ছিষ্টেমটো ৰাতি বজাইছিলোঁ মানে কিন্তু হাতীৰ মাত চাউণ্ড ছিষ্টেম অফ কৰি শুই আছিলোঁ ৰাতি ইয়াত ৭৫ অফ কৰি কেনে ইমান বৰষুণ এইডাল কিবা গছ চাওক ইমান ডাঙৰ গছ চাওক ইমান ডাঙৰ গছ আৰু এয়া কি বঢ়িয়া বনাইছে মানে আৰু এইফালে বৰষুণ তামাম বৰষুণ চলো চাংঘৰৰ ভিতৰত চলো মজা লাগি আছে মানে বৰষুণ যাক পৰাৰ কাৰণে বেছি ভাল লাগি আছে বৰষুণ পৰাৰ কাৰণে কেনে লাগিছে ব্ৰ বৰষুণ পৰাৰ কাৰণে বেছি ভাল লাগি আছে আৰু এইফালে চাওক এই পাহাৰ এইফালে চব পাহাৰ আৰম্ভ আৰু এই চাওক ছাগলীবিলাক মানে কি দৌৰি আহি আছে মানে কি ৰাতি কটালো এতিয়া হা এটা সাংঘাতিক এক্সপিৰিয়েঞ্চ গাইছ চাওক ইয়াতে আছিলোঁ ৰাতিটো মনত থাকিব কিন্তু না সঁচাকৈ একদম চাওক কি ধুনীয়া পৰিৱেশৰ মাজত ৰাতিটো কটালোঁ আমি আৰু এতিয়া ইয়াৰ পৰা আমি বাই দিবৰ হ'ল নামি আছোঁ চাওক চাওক ফাইনেলি মানে আজি বহুত দিনৰ মূৰত দাদাগাঁও আহিলোঁ চাওক ইমান বঢ়িয়া লাগে মানে পাহাৰখন দেখাতে মানে কেনে লাগে ব্ৰ ভাল লাগে কিবা এটা দুখ ভাগৰবিলাক মানে পাহাৰ দেখিলে মানে দুখ ভাগৰবিলাক মানে চব আঁতৰি যায় মনৰ পৰা মানে বাইকত আহিছোঁ আমি মোৰ মানে কি আছিলে ৰাস্তাত মানে টোপনি আহি গৈছিলে আহি থাকোঁতে তো যেতিয়া ইয়াত আহিলোঁ মানে টোপনি গ'ল চেচ লগতে দুখ ভাগৰবিলাক গোটেইবিলাক নোহোৱা হৈ গৈছে আৰু ইয়াৰ পাহাৰকেইখন মানে চাই থাকিলে বেলেগ এটা শান্তি পায় আৰু এনেকুৱা চাওক পজা ঘৰত মানে ৰেষ্ট লৈ আছোঁ দুয়োজনে আৰু ইয়াৰ পৰা আমি ক'ত যাম এবাৰ ভূটান চকী গাছ মই ফাৰ্ষ্ট টাইম যাম আমাৰ ডিভাইটো গৈ থাকে ফাৰ্ষ্ট টাইম যাম গাছ বহুত মানে ৰ'দ দিছে ৰ'দ দিয়াৰ কাৰণে আমি ইয়াতে মানে আহি কিছু ৰেষ্ট লৈছোঁ এনে ক'লা মানুহ তাতে আৰু বেছি ৰ'দত থাকিলে আৰু বেছি ক'লা হৈ যাওঁ ইয়াত বহি আছোঁ কি ক'ম দাদাগাঁও যিটো ভিউ না এইখিনি ঠাইৰ পৰা বেছি ধুনীয়া দেখে চাওক কেনে লাগে ব্ৰ এইখিনি ঠাইৰ পৰা বেছি ধুনীয়া দেখে মানে পাহাৰকেইখন বেছি ধুনীয়া দেখা পাই ইয়াৰ পৰা গা ধোৱাৰ কাৰণে আহিব ইয়াত গৰমৰ দিনত না কি ব্ৰ ঘৰত ধুই আৰু ইয়াত ধোৱাৰ বহুত পাৰ্থক্য আছে না একদম বহুত পাৰ্থক্য আছে মজাই বেলেগ মানে এনেকুৱা ঠাইত গা ধোৱাৰ মানে ইণ্টাৰেষ্টে বেলেগ ফাইনেলি চকী আহি পালো কেনে লাগিছে ব্ৰ চকী ভাল লাগিছে নে বেছি নে দেৰাগাঁও বেছি ভাল লাগিছে দেৰাগাঁওটো মানে কি হয় লোকেশ্যনটো দেখাত ভাল কিন্তু মানে তাতে ৰ'দ বেছি কিবা বেছি মানুহ বেছি ইয়াতে চাপ নাই কি শান্তি পৰিৱেশ মানে ইয়াতে আহিয়ে মজা লাগিছে আৰু গা ধুলো ঠাণ্ডা পানী গা ধুলে একদম পুৰা চালিয়া আৰু মানে ভাষা নাই ক'বলৈ মানে দাৰাগাঁও মজা লাগে কিন্তু চকীত মানে কিবা এটা বেলেগ নেক্সট লেভেল আৰু ইয়াত মানে বেছি মানুহ নাই কিন্তু আৰু তাতে ৰ'দৰ হেৰিটো বেছি তাতে ৰ'দটো মানে ডাইৰেক্ট পৰে তাপটো বেছিকৈ পৰে কিন্তু ইয়াত চাওক কি মানে কি বঢ়িয়া মানে চাওক পাহাৰ মজা না মজা ভাল জেগাত লৈছা ভাই মজা জেগাত লৈছা বঢ়িয়া না একদম পানীৰ সোঁত চাওক পাহাৰ দিব খোজে মানে এনেকুৱা ঠাইত আছো পানী গুৱাহাটীৰ সেই একলেণ্ডত গা ধোৱাত মানে মজা নাই এনেকুৱা ঠাইত প্ৰকৃতিৰ মাজত পাহাৰৰ পানীত গা ধোৱাৰ মজাই বেলেগ আৰু এইটো ভিডিঅ' ইয়াতে শেষ কৰিবলৈ আহিছোঁ যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব
ব্ৰ সেই একলেণ্ডত গা ধোৱাতকে এনেকুৱা পাহাৰত আহি মানে গা ধোৱাৰ মজাটো বেলেগ, এক্সপিৰিয়েঞ্চটো বেলেগ, মজাই বেলেগ। আৰু ইয়াত আহিব, চকীত আহিব, দাৰাগাঁৱত আহিব, ধুনীয়া ধুনীয়া ঠাই আছে চাওক। বাক্সা জিলাত ইয়াত আহিব, বহুতে মানে দেখা পোৱা নাই, কিন্তু ইয়াত মানে আহি কেনে একবাৰ গা ধুই চাওক। কিন্তু চকীটো আৰু ধুনীয়া ঠাই। ভাই এটা কুৱেশ্যন আছিলে, এই বস্তুটো মানে শিল নে মাটি মই ধৰিব পৰা নাই। এইটো শিল, এইটো শিল মানে আঙুলি দি এনেকে দিলে এইবিলাক শিলে মানে কিয় ইমান ঢিলা মানে পানে খুন্দা মাৰি মাৰি এনেকুৱা কৰিছে মানে শিলবিলাক। আচ্ছা, মই অথনিৰ পৰা চাই আছো মানে বস্তুটো, সেই আৰু